যদি আপোনালোকৰ ঘৰত এটা LPG গেছ আছে আৰু এতিয়ালৈকে আপোনালোকৰ LPG গেছটো KYC কৰা নাই, তেতিয়াহ'লে কেনেকৈ নিজৰ মোবাইলৰ সহায়তে KYC কৰিব পাৰিব, আজি এই ভিডিঅ'টোত মই আপোনালোকক সবিশেষ তথ্য জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল PV চেণ্টাৰ। মই ভাস্কৰে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল PV চেণ্টাৰ। চ' ইয়াত আপোনালোকে দেখা পাই আছে কমপ্লিট ইয়ৰ চেল্ফ বায়োমেট্ৰিক আধাৰ অথেণ্টিকেশ্যন EKYC by downloading the mobile app of the oil company along with the Aadhaar Face RD app. So তাৰমানে আপোনালোকৰ যি EKYC কৰিবলৈ তলত যিকেইটা এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনকেইটা আপোনালোকে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আপোনালোকৰ মোবাইলত আৰু এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেইটো এপ্লিকেশ্যনৰ নাম হৈছে Aadhaar Face RD app. চ' এইটো মই স্ক্ৰীনত আপোনালোকক হাইলাইট কৰি দিছোঁ। এই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'বলৈ লাগিব। চ' ইয়াৰ পিছত আপোনালোকে কনফাৰ্ম কৰিব আপোনালোকৰ যিটো LPG গেছ আছে সেই LPG গেছটো আপোনালোকৰ ইন্ধন হয় নে ভাৰত গেছ হয় নে HP সেইটো আপোনালোকে চাই ল'ব। যিটো কোম্পানী হয় আপোনালোকে সেই কোম্পানীৰ যিটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব লাগিব। মই এক্সাম্পল হিচাপে আপোনালোকৰ যিটো ইন্ধন LPG গেছ কানেকশ্যন আছে সেই ইন্ধন LPG গেছ কানেকশ্যনটো মই আপোনালোকক দেখুৱাই দিছোঁ। চ' ইয়াত আপোনালোকে ডাউনলোড ফৰ এণ্ড্ৰইড বুলি এটা অপশ্যন দেখা পাইছে। ইয়াত ক্লিক কৰাৰ লগে লগে ইন্ধনৰ যি এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটো আহি যাব। চ' এপ্লিকেশ্যনটো দেখা পাইছে আপোনালোকে ইণ্ডিয়ান অইল 1। চ' এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। এপ্লিকেশ্যনটো ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকৰ মোবাইলত ইনষ্টল হৈ যায়। এপ্লিকেশ্যনটো ইনষ্টল কৰাৰ পিছত আৰু এটা আপোনালোকে এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব Aadhaar Face RD। চ' এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা। আপোনাৰ LPG কানেকশ্যনটো EKYC কৰিবলৈ প্ৰথমতে ইন্ধন যিটো এপ্লিকেশ্যন হয় এইটো ডেমো হিচাপে মই আপোনালোকক দেখুৱাই দিম কেনেকৈ EKYC কৰিব পাৰে। চ' এপ্লিকেশ্যনটো অপেন কৰিব। ইয়াৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত মই হাইলাইট কৰি দিছোঁ। চ' ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুনকৈ এটা পপ আপ পেজ আহিব। চ' ইয়াত আপোনালোকে দেখা পাইছে লগইন টু ইণ্ডিয়ান অইল 1। চ' আপোনালোকৰ যদি অলৰেডি ID আছে তেতিয়াহ'লে লগইনত ক্লিক কৰিব। একচুৱেলি যদি লগইন IDটো নাথাকে তেতিয়াহ'লে আপোনালোকে তলত যিটো ৰেজিষ্টাৰ অপশ্যন দেখা পাই আছে নো একাউণ্ট ইয়াত ৰেজিষ্টাৰ। চ' ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকৰ যি মোবাইল নাম্বাৰ ইয়াত যিটো আপোনালোকৰ মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি পেলাই কণ্টিনিউ বুটামত ক্লিক কৰিব। IDটো লগইন হোৱাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব আপোনালোকৰ সন্মুখত। ইয়াত আপোনালোকে দেখা পাইছে EKYC। চ' EKYCত ক্লিক কৰিব। EKYCত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আহিব। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফেচ স্কেনত ক্লিক কৰিব। ফেচ স্কেনত ক্লিক কৰাৰ পিছত ইয়াত টাৰ্মছ এলাউ কৰিব। এলাউ কৰাৰ পিছত আপোনালোকৰ যি Aadhaar RD ছাৰ্ভিচ বুলি এটা এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰিছিলে সেই এপ্লিকেশ্যনটো অ'পেন হ'ব আৰু ইয়াত তলত দেখা পাইছে টাৰ্মছ এণ্ড কণ্ডিশ্যন। চ' টাৰ্মছ এণ্ড কণ্ডিশ্যনটোত ক্লিক কৰি পেলাই প্ৰচিডত ক্লিক কৰিব লাগিব আপোনালোকে। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলৰ কেমেৰাটো অ'পেন হ'ব। কেমেৰাটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে কাষ্টমাৰজনক ফেচটো স্কেন কৰিব লাগিব। ফেচটো স্কেন কৰাৰ পিছত তেখেতৰ সবিশেষ ডিটেইলছখিনি আহি যাব। চ' ডিটেইলছখিনি এবাৰ চাই ল'ব। যদি সঠিক থাকে তেতিয়াহ'লে তলৰ ছাবমিট বুটামত ক্লিক কৰিব। ছাবমিট বুটামত ক্লিক কৰাৰ লগে লগে কাষ্টমাৰজনৰ EKYC কমপ্লিট হৈ যাব আৰু আপোনালোকে স্ক্ৰীনত দেখা পাই আছে EKYC কমপ্লিট বুলি এটা অপশ্যন আহি গৈছে। চ' এনেদৰে আপোনালোকে নিজৰ মোবাইলৰ সহায়তে LPG গেছ কানেকশ্যনৰ EKYC কৰিব পাৰিব আপোনালোকে গেছ এজেঞ্চিলৈ নোযোৱাকৈ।